গাইস কি খবৰ আপোনালোকৰ মানে বহুত দিন মই ভাবিলোঁ ভিডিঅ' এটা আগতে বনাওঁ তো মানে এটা বস্তু এটা বনাইছোঁ আপোনালোকক দেখাইছোঁ বস্তুটো মানে কি হয় আৰু চাই যাওক আৰু ধুনীয়াকৈ ফাৰ্ষ্ট প্ৰচেছ কেনেকুৱা হয় কি হয় ভিডিঅ'টো দীঘল হ'ব পাৰে বা দুটা পাৰ্ট হ'ব পাৰে ইয়াৰ বস্তুটো মানে বনাইছোঁ মই এতিয়া মানে পেপাৰ বনাইছোঁ দেখিব পাইছে ফাৰ্ষ্ট ষ্টেপত মানে শিং এইটো হিচাপত থাকিব দেখিছেনে ফাৰ্ষ্ট ষ্টেপ তো সেকেন্ড হিচাপত কাটিলোঁ মানে বেছিকৈ অলপ ইফালে কাটি পালোঁ আৰু একো নাই অকণমান হ'লে একো নাই চলি যায় তো থাৰ্ড ষ্টেপ মানে ইয়াত কাটিং হ'ব এইবোৰত কাটিং হ'ব এনেকৈ কাটিং হোৱাৰ পাছত অলপ দাহে ঘপিয়াব লাগিব ঘপিওৱাৰ পাছত দেখাইছোঁ ধুনীয়াকৈ চাই থাকিব ভিডিঅ'টো আৰু ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকৰ পেপাৰ লাগে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব মই আপোনাৰ মোৰ নম্বৰটো ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে মোক কণ্টেক্ট কৰিব যদি পেপাৰ লাগে ধুনীয়াকৈ মানে এটা এফৰ্ডেবল ধুনীয়া এটা প্ৰাইচত দিম মানে ইমান বেছি দামো নকওঁ এটা ধুনীয়া মানে চবেই যাতে লৈ কেনে বজাব পাৰে সেনেকুৱা প্ৰাইচ মানে থ'ম আৰু তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু এইফালে পাপাক মানে সেইডোখৰ সমান কৰি দিব দিছোঁ অকণমান মই মানে ভিডিঅ'টো বনাই লওঁ বুলি এইটো ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে মানে ইমান দেখাই নাথাকোঁ আৰু ষ্টেপ বাই ষ্টেপ আপোনাৰ ভাল লাষ্টৰ কিবা এটা দেখাম ধুনীয়াকৈ বা মেইনকৈ দেখাম আৰু কি প্ৰয়োজন হয় কেনেকৈ ষ্টাইলত বনাইছোঁ সেইটো ধুনীয়াকৈ দেখাম আপোনালোকে চাব আৰু আপোনালোকে সেইটো মতে ঘৰটো বনাই ল'ব পাৰিব নিজে ধুনীয়াকৈ ফাৰ্ষ্টতে অকণ বেয়া হ'ব মোৰ ফাৰ্ষ্টতে বনাওঁতে বেয়া হৈছে কাৰণ ময়ো একেবাৰে নাজানো পেপাৰ চেপাৰ কেনেকৈ বজাই তাকো নাজানো মই নিজে মানে বনাই মেলি শিকিছোঁ বজাইছোঁ নিজে বনাই বজাইছোঁ এতিয়ালৈকে মই বেলেগৰ পৰা অনাকৈ নাই তো এইযোৰ বনাইছোঁ যদি কাৰোবাক লাগে জনাব তো গাইজ বৰ্তমান এযোৰ অকণমান কমপ্লিট হৈছে আৰু দুযোৰ বনাব লৈছোঁ মানে এযোৰ অলপ কমপ্লিট হৈছে আৰু কমপ্লিটটো অকণমান দেখাইছোঁ কাৰণ মানে আৰু আছে আৰু মানে অলপ চাচি হৈছে কিন্তু ইভাগে আপোনাৰ যোনটো গোলকৈ হয় শ্বেপটো আনিব বাকী আছে তো আপোনাক দেখাইছোঁ বৰ্তমান কেনেকুৱা হৈছে বৰ্তমান এইযোৰ দেখিছেনে এনেকুৱা হৈছে আৰু চাচিব লাগিব আৰু ইয়াত ফৰ্মা ভাব লাগিব বইল কৰিব লাগিব বহুত কাম বাকী আছে আৰু এযোৰ বা বৰ্তমান হ'ল মানে ফৰ্মা ভৰোৱা নাই ভৰাব লাগিব নভৰা আগতে মানে লগতে এইযোৰ বনাইছোঁ এইযোৰ একেবাৰে কমপ্লিট হোৱাৰ পিছত ফৰ্মা ভৰাব লাগিব আপোনালোকে দেখিব পাইছে দুযোৰ আছে দুযোৰ বহুত বঢ়িয়া চেপৰ আপোনালোকে চাওক এইযোৰ জুৰীয়া হ'ব চাওক কি ধুনীয়া চেপ বনিছে দেখিছেনে কি ধুনীয়া তো চাই থাকক ভিডিঅ'টো শেষলৈকে তো ষ্টেপ বাই ষ্টেপ অলপ দেখাবলৈ চেষ্টা কৰিম বা গোটেইখিনি দেখাব নোৱাৰিলেও ধুনীয়াকৈ আপোনালোকক কৈ দিম পিছত কেনেকৈ মই বনাইছিলোঁ বা কি লোৱা হৈছিলে আৰু মানে এই বটলৰ লগত চাচিব লাগে আপোনালোকে দেখিছে এইটো যোনটো অকণ ফিনিচিংটো যোনটো আছে অকণমান দেখিছে অকণমান এইবোৰ এনেকুৱা ফিনিচিংবোৰ তো সেইবোৰ মানে এই চিচাৰৰ বটলৰ লগত ভাল চাচিব লাগে এনেকুৱাবোৰ লগত তো এনেকুৱাবোৰ চাচিলে ভাল আৰু বেছি ভাল হয় আপোনাৰ দাহতকৈ চিচাৰৰ লগত বেছি ভাল হয় আৰু গাইজ দিনটো ৰাতিপুৱাৰ পৰা লাগি আছোঁ আৰু এতিয়া বহুত দুটা বা ডেৰটা বাজিলে আৰু টাইমটো মই চোৱা নাই এতিয়ালৈকে তো হৈ আছে এইফালে দেখিব পাইছে পানী গৰম কৰিছোঁ ইয়াত আছে দুটা শিং মানে আপোনালোকে এইবোৰ দেখিব পাইছে এইবোৰ নেকি বেকা বেকি হৈছে এইবোৰ মানে গোল কৰিবৰ কাৰণে পানী গৰম কৰা আছে ইয়াত উতলাই থকা হৈছে বস্তুটো উতলালে মানে কোমল হৈ যায়তো কোমল হ'লে আপোনাৰ এই ফৰ্মা যদি আপুনি ভৰাই দিয়ে এইটো মানে শ্বেপটো আপোনাৰ গোল হৈ যায় আৰু তো এইখিনিলৈকে পাইছোঁগৈ আৰু লগতে এই ফুটাও কৰি আছোঁ এইফালে ৰ'দডাল গৰম কৰি আছোঁ এডাল দেখিছে লগতে ফুটাও কৰি আছোঁ এইটো ফুটাও দৰকাৰ আৰু অলপ টাইম লাগিব প্ৰচেছত টাইম আছে ফিনিচিং হ'বৰ কাৰণে চাচিবও লাগিব ভালকৈ চচা হোৱা নাই চাচিখিনি অলপ এই বগাবোৰ আঁতৰাব লাগিব একেবাৰে আঁতৰাব নোৱাৰি বাৰু অলপ যদি মিঠাতেল ঢালি দিয়ে তেতিয়া বহুত কোলা হৈ যায় তো সেনেকৈ কৰি চাব লাগিব আৰু ফাইনেল আপোনাক দেখাম কেনেকুৱা হ'ব তো হেল্ল' গাইজ বৰ্তমান 80% মানে মোৰ পেপাৰযোৰ কমপ্লিট হ'ল বনোৱা দুযোৰ বনাইছোঁ তো আপোনালোকে এতিয়া চাই লওক কেনেকুৱা হৈছে তো একদম ফিনিচিং হোৱা নাই বাৰু বৰ্তমানলৈকে আৰু চিজ মাৰিব আছে এইটো মুখখন বইল কৰি দিয়াৰ পাছত ফৰ্মা ভৰাই দিয়াৰ পাছত তো এনেকুৱা হ'ল তো এইযোৰ এইটো আপোনালোকে চাব পাইছে এইটো চাওক এযোৰ হ'ল দেখিব পাইছে ধুনীয়াকৈ বৰ্তমান চিজ টিজ মাৰি দিলে অলপ ভাল হ'ব
আগতে আপোনালোকে দেখিব পাৰিলে সেইটো দুযোৰ মানে মোৰ বনাইছিলোঁ। তাৰপিছত এতিয়া আৰু এযোৰ বনাইছোঁ, এইযোৰ দেখিব পাইছে, এইযোৰ বনাই আছোঁ। এতিয়া মানে আছোঁ এই চাওক নদী কিনাৰত, মানে ঘৰত নাই, এই নদী কিনাৰত ধুনীয়াকৈ হাৱা খাই খাই ধুনীয়াকৈ ঠাণ্ডা বতৰ, মানে বতাহ পূৰা মজা মাৰি আছে আৰু। তাৰপৰা এই পেপাৰযোৰ মানে এতিয়া এই আমাৰ পেটুৱালে বনাইছোঁ, ইও বোলে শিকিম বুলি ভাবিছে। তো ইয়াক চচাব লগাই দিছোঁ, মই মানে বাকী অলপ কামো কৰি দিছোঁ দাহৰ পৰা কাটি কিনে। তো ইও বোলে এবাৰ শিকিম বুলি কৈছে, তাকে মানে তালৈ এযোৰ বনাই দিছোঁ। তো চাই থাকক ভিতৰত শেষলৈকে ধুনীয়াকৈ। তো গাইজ এয়া চাচি থকা হৈছে দেখিছে, তো বহুতখিনি ফিনিচিং আহিলে আৰু এইটোতো মানে হৈ গ'লো বুলি ক'ব পাৰি, চাইছে দেখিব পাৰিছে। আৰু ইয়াত মানে এতিয়া যাব চিজ পেপাৰ মাৰিব লাগিব। চিজ পেপাৰ মানে বৰ্তমান ইয়াত নাই, ঘৰত থাকি আহিলে মানে নানিলোঁ। তো ঘৰত গৈ যোৱাৰ পাছত মানে চিজ পেপাৰ মাৰিম, মৰাৰ পাছত আৰু এইফালে ফুটা কৰা নাই আৰু এইডোখৰ মানে কমপ্লিট হোৱা নাই। ফুটা কৰাৰ পাছত এইডোখৰ আকৌ বনোৱা হ'ব, কমপ্লিট কৰা হ'ব। তো মানে এতিয়া চিজ পেপাৰ মাৰি থকা কি কয় চাচি থকা আছে গিলাচ দেখিছেনে, চিচাৰৰ গিলাচ, মানে আপোনাৰ বিয়েৰ বটল, সেই চিচাৰৰ বটলটো বেছি ভাল, সেইটো ডাঠ হয়। তো এই অলপ ওচৰত দেখা যায় ওচৰৰ পৰা, এইটো ষ্টিলৰ চচা হয়, চাই লওক এবাৰ। এইটো ষ্টিলৰ চাচিব পাৰে ধুনীয়াকৈ, চাচি মানে এনেকৈ মিহি কৰিব লাগে। তাৰপিছত চিজ পেপাৰটো মাৰি দিলে ইয়াতকৈ বেছি বহুত মিহি হৈ যায় আৰু। তো ডাইৰেক্ট আপুনি চিজ পেপাৰ মাৰোঁ বুলি মানে মাৰোঁ গ'লে পাৰিব, কিন্তু তাত অলপ টাইম লাগিব আপোনাৰ, আৰু তাত খবলা খবলি বেছি থাকিব। সেইকাৰণে মানে ফাৰ্ষ্টতে গ্লাছৰ পৰা মাৰি ল'ব লাগে, তাৰপিছত চিজ পেপাৰ মাৰিব লাগে। তো তেতিয়া আপোনাৰ দেখিবলৈ ভাল লাগে আৰু মানে চুইও ভাল লাগে। তো বৰ্তমান এতিয়া মানে পেপাৰ কেইযোৰ এই কি কয় বাৰ্নিছ মাৰি থকা আছে, জিলিকনিটো মানে উঠিবৰ কাৰণে, দেখিব পাইছে পূৰা চাইনিং পূৰা মাৰিছে দেখিছেনে। মানে এইযোৰ এতিয়া মাৰিবলৈ বাকী আছে, কিন্তু এতিয়া এই দুযোৰটো এতিয়া মাৰি থকা আছে। পাপাই মাৰি আছে বা মই মৰা নাই। ৰ'দত একবাৰ দেখাই দিছোঁ আপোনালোকক চাইনিংটো, এইটো চাওক চাইনিং। এইযোৰ মানে অলপ বগা টাইপৰ হয়, সেইকাৰণে অলপ বগা দেখি দেখিব পাইছেনে। তো ইয়াৰ মানে গফনল চফনল মুখনি চুখনি বনোৱা নাই, এই বাঁহ আনি থৈছোঁ বা বনাম, আজি গধূলিলৈ বনাই দিম। বনোৱাৰ পাছত টিউন চিন মিলাই একবাৰ আপোনালোকৰ চাউণ্ডটো ধুনীয়াকৈ শুনাই দিম, লাষ্টত চেক কৰিব একবাৰ। তো গাইজ চেক কৰক এবাৰ, কালাৰ মানে ক'লা কালাৰ দিয়া নাই, ইয়াত আপোনাৰ বাৰ্নিছ মৰা আছে। তো অৰিজিনেল কালাৰে আছে ক'ব পাৰে, কিন্তু অলপ চাইনিং মাৰিছে, কি মজা চাইনিং দেখিছেনে। এইকেইযোৰ দেখিছেনে কি মজা চাইনিং। আৰু ইয়াৰ পৰাই দুযোৰ বিকা হ'ব। তো যদি আপোনালোকক যদি লাগে তো কণ্টেক্ট কৰিব, মানে এটা ধুনীয়া প্ৰাইচত দিম, একদম বজাব যাতে চবেই বজাব পাৰে, ধুনীয়া প্ৰাইচত, ইমানো বেছি দাম নহয়, এটা ধুনীয়া প্ৰাইচত। আৰু জানেই আপোনালোকে পেপাৰযোৰ বনাবৰ কাৰণে কিমান কষ্ট আৰু কেনেকুৱা থাকে, কেনেকুৱা চেপত আনিবলগীয়া হয়। তো একবাৰ চাই লওক। এইটো মানে এইযোৰ লাভ আকৌ হয়, এই পেটুৱা ভকুৱা মানে এইযোৰ ইয়াৰ পৰা বাকী দুযোৰ মানে তিনিযোৰ ভিতৰত দুযোৰ বিকিম আৰু, যদি আপোনাৰ পচন্দ লাগে তিনিযোৰ ভিতৰত যিকোনো দুযোৰ তো আপোনাক বিকি দিম। মানে যোনযোৰ থাকে এই পেটুৱা ভকুৱা হ'ব, এইযোৰ হ'ব নাই হ'ব। অঁ